কৰ্মচাৰী পেঞ্চনাৰসকলৰ কাৰণে বকেয়াক লৈ এটা ডাঙৰ আপডেট আহিছে। সেই আপডেটটো আমি আপোনালোকৰ ওচৰত দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি চাবলৈ চেষ্টা কৰিম ইয়াতে বকেয়াৰ এখন চাৰ্ট দিয়া হৈছে, সেই DA এৰিয়াৰ্ছ 18 মাহৰ বকেয়াক লৈ পেলাই, আৰু এখন নটিফিকেশ্যনো আছে, সেইখনো আমি চাম। প্ৰথমতে চাওক, ইয়াতে এনেকুৱা ধৰণৰ এটা খবৰ এটা ওলাই আহিছে, DA ব্ৰেকআপ ফৰ গ্ৰুপ C লেভেল 1 এমপ্লয়িজ। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিখিনি গ্ৰুপ C লেভেল 1ৰ এমপ্লয়ি থাকে, তেখেতসকলৰ 18 মান্থত DA যিটো ক'ভিড পেণ্ডেমিক চিটুৱেশ্যনৰ কাৰণে ফ্ৰিজ কৰি ৰখা হৈছে, সেই ফ্ৰিজ কৰি ৰখা হোৱাৰ সময়ত এজন গ্ৰুপ C লেভেল 1 এমপ্লয়িৰ ক্ষেত্ৰত কিমান টকা তেওঁ এৰিয়াৰ্ছ পালেহেঁতেন, ইয়াতে দেখুৱাই দিছোঁ ধুনীয়াকৈ। 2020 জানুৱাৰীৰ তেনেকৈ আপোনাৰ ইয়াতে 6 মাহ ধৰিছে 720 টকাকৈ। তাৰপিছত ইফালে চাওক, জুলাই 2020 তাত দেখিছে আপোনালোকে 1260 টকা, এনেকৈ 6 মাহ, আৰু 2021 জানুৱাৰীলৈকে ইফালে আমি দেখিবলৈ পাইছোঁ 2035। তেনেকৈ টোটেল আপোনাৰ 24,090, আৰু ইফালে 1,134, এইটো হৈছে আপোনাৰ ডিয়াৰনেছ এলাউন্স ফৰ TPTA। তো তেনেকৈ আমি যদি চাওঁ তেতিয়াহ'লে 25,224 ইমানখিনি টকা ক'ভিডৰ সময়ত এজন গ্ৰুপ C চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ি গ্ৰুপ C লেভেল 1ৰ ক্ষেত্ৰত তেওঁ এনেকুৱা ধৰণৰ বকেয়া এটা তেওঁ পাবলগীয়া আছিলে। এতিয়া আমি চাবলৈ চেষ্টা কৰিম বকেয়াৰ সম্পৰ্কত কি নটিফিকেশ্যন আউট হৈছিলে। এইখন নটিফিকেশ্যন আপোনাৰ আহিছিলে 15/4/2026 তাৰিখত, আৰু এইখন ডিৰেক্টলি দেখিবলৈ পাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা এখন নটিফিকেশ্যন, আৰু এইখন নটিফিকেশ্যন পঠিয়াই দিছে জেনেৰেল ছেক্ৰেটাৰী কনফেডাৰেশ্যন অফ ডিফেন্স ৰিকগনাইজ এছ'চিয়েশ্যনলৈকে। আৰু এইখন চাওক ক'ৰ পৰা আহিছে, সেইটো আপোনালোকে চাবলৈ পাৰিব। ইয়াতে এইখন আহিছে ডিৰেক্টলি আপোনাৰ আণ্ডাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তো এইখন এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন এখন আছিলে, চিঠি আছিলে, আৰু চিঠিখনত সেই DA সম্পৰ্কত ইয়াতে কি কথা লিখিছে আমি চাবলৈ চেষ্টা কৰিম। ইয়াতে বিষয়টো দিছে, COVID-19 পৰিস্থিতিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্তসকলৰ বাবে স্থগিত ৰখা DA এৰিয়াৰ মুক্তি সম্পৰ্কে মাননীয় উচ্চতম ন্যায়ালয়ৰ SLPC নম্বৰ ইয়াত এটা আছে, ৰায়ৰ ক্ষেত্ৰত দাখিল কৰা প্ৰতিনিধিত্ব সন্দৰ্ভত। ইয়াতে লিখিছে, উপৰোক্ত বিষয়ত 10/2/2026 তাৰিখৰ আপোনাৰ প্ৰতিনিধিত্বৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি জনোৱা হৈছে যে 1/1/2020, 1/7/2020, 1/1/2021 তাৰিখত প্ৰাপ্য কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অৱসৰপ্ৰাপ্তসকলৰ DA আৰু 3টা কিস্তি স্থগিত ৰখাৰ ক্ষেত্ৰত সিদ্ধান্ত COVID-19ৰ ফলত হোৱা আৰ্থিক বিপৰ্যয়ৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা হৈছিল, যাৰ উদ্দেশ্য আছিল চৰকাৰী আৰ্থিক ওপৰত চাপ হ্ৰাস কৰা, 2020 চনৰ মহামাৰীৰ ফলত হোৱা বিৰূপ আৰ্থিক প্ৰভাৱ আৰু চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক ব্যৱস্থাসমূহৰ অৰ্থোন্নয়নৰ প্ৰভাৱত ফাইনেন্সিয়েল ইয়াৰ 2020-21ৰ পিছতো চলি থকাৰ বাবে DA এৰিয়াৰ প্ৰদান কৰাটো সম্ভৱ বুলি বিবেচনা কৰা হোৱা নাছিল। তো দেখিবলৈ পাইছে, যিটো ক'ভিডৰ সময়ত যিখিনি DA আছিলে, সেইখিনি 18 মাহৰ DA তেতিয়া যিহেতু এটা পেণ্ডেমিক চিটুৱেশ্যন আছিলে, সেইকাৰণে সেইটো ফ্ৰিজ কৰি ৰখা হৈছিলে, আৰু সেই ক্ষেত্ৰত বৰ্তমান সেই DA দিব নেকি, এই ক্ষেত্ৰত কোনো ধৰণৰ ইয়াতে স্পষ্টভাৱে একো কথা কোৱা হোৱা নাই। তো পিছত যদি আমি কিবা আপডেট পাওঁ, সেইটো আপডেট দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।